সবকেই নমস্কাৰ আৰু জয় আই অসম। আজিৰ ভিডিঅ'টো আমাৰ আসাম কালচাৰ টপিকৰ ওপৰত হ'ব গৈ আছে। আসাম কালচাৰ প্ৰিলিমছ কাৰণেতো খুবেই ইম্পৰ্টেণ্ট, কিন্তু মেইনছ কাৰণেও বহুত ইম্পৰ্টেণ্ট। যোনে প্ৰিলিমছত ভালকৈ আসাম কালচাৰ প্ৰিপেয়াৰ কৰি নাযায় ন, আসাম কালচাৰৰ কুৱেশ্যন যেতিয়া মেইনছত আহিব আপুনি তেন্তে নোৱাৰিব। আৰু সদায় এটা কথা মনত ৰাখিব, যদি APSC কাৰণে প্ৰিপেয়াৰ কৰি আছে ন, মেইন চেণ্ট্ৰিক হৈ কিন্তু প্ৰিপেয়াৰ কৰিব, বিকজ ইউ ৱon't গেট টাইম আফটাৰ প্ৰিলিমছ। আৰু মেইনছত যদি আপুনি স্ক'ৰ কৰিব নোৱাৰিলে, লাগিলে আপুনি প্ৰিলিমছত 140 আনি লওক, একো কাম নাই, ইটছ ইকুৱেল টু 0। চ' দ্য মেইন গেম ইজ মেইনছ। চ' আজি মই ইয়াত অলপ যত্ন কৰিম মেইনছৰ ছাইডটো দেখাবৰ কাৰণে, কি আসাম কালচাৰ পৰা কোনটো টপিক পৰা কুৱেশ্যন আহিছে আগত, কিন্তু বেছিভাগ ফ'কাছ প্ৰিলিমছে হ'ব। আৰু মই ইয়াত নোটছ কৈ দিম। মই এটা কথা ক'ব বিচাৰোঁ, চাওক মই ইয়াত কিবা এটা লিখিছোঁ আৰু লগত মই PYQ কৰাম। PYQ কৰাম মানে মই দেখাই দিম, অলমষ্ট 30-40 PYQs আছে, মই আজি দেখাম কেনেকুৱাভাৱে কুৱেশ্যন আহিছে। ফাৰ্ষ্ট আমি চাওঁ এক্সপেক্টেড কুৱেশ্যন ইন প্ৰিলিমছ। অ'কে, এক্সপেক্টেড কুৱেশ্যন ইন প্ৰিলিমছ নহয়, 6 পৰা 10 মাৰ্ক আপুনি এক্সপেক্ট কৰিব পাৰে। কম্বাইন কম্পিটিটিভ এক্সাম কাৰণেও প্ৰিপেয়াৰ কৰি আছে কাৰণে আপোনাৰ হ'বই। আৰু যদি কিবা APSC ডিপাৰ্টমেণ্টেল এক্সাম লাইক জুনিয়ৰ ইঞ্জিনিয়াৰ এটচেট্ৰা, এইটো কাৰণেও হ'ব। ঠিক আছে, চ' ফাৰ্ষ্টত টপিক দেখোৱা আগত মই মোৰ নোটছটো দেখাই দিওঁ। এইটো হ'ল মোৰ আসাম কালচাৰৰ নোটছ, ইয়াৰ পৰা শুৰু হয় আৰু মই কওঁ ইমান লগে মানে মোৰ নোটছ দেখিছেনে। ইয়াতে যিমান আছে ন, এইটো আপোনাৰ প্ৰিলিমছ এণ্ড মেইনছ দুটাৰ কাৰণে চাফিচিয়েণ্ট। এইটো ফুল ডায়েৰীও নহয়, চাওক মোৰ ডায়েৰী ইমান সৰু, তাৰ ওপৰতো ইমানত মোৰ গোটেই কালচাৰ অলমষ্ট 99% শেষ। চ' এই নোটছটো কেনেকুৱাভাৱে এভেইলেবল আপুনি কৰিব পাৰিব, যিহেতু আপুনি জানে চাগে, মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছোঁ বা মই লিংকো দিছোঁ। মই এটা নোটছ ডিজিটেলি PDF ফৰ্মত মই প্ৰভাইড কৰি আছোঁ উইথ এ ভেৰি মিনিমাল কষ্ট। আপুনি যদি পাৰচেছ কৰিব বিচাৰে, আৰু মই আগতে ডিছক্লেইমাৰ দি দিওঁ, কাৰো নোটছ পাৰফেক্ট নহয়। যিমানেই ডাঙৰ কোচিং ইনষ্টিটিউটৰ নোটছ লৈ লওক, সদায় নিজৰ এণ্ড পৰা দেৰ ইজ অলৱেজ এ ৰুফ অফ ইম্প্ৰুভমেণ্ট এণ্ড এ ৰুফ অফ ভেলিউ এডিশ্যন। চ' এইটো মনত ৰাখিব। কিন্তু যদি আপুনি নোটছ পাৰচেছ কৰিব বিচাৰে, আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী এণ্ড আজিৰ পৰা আসাম কালচাৰ, এই তিনিটা নোটছ আপুনি পাই যাব। মই কমেণ্ট ছেকশ্যনত মই হোৱাটছএপ গ্ৰুপটোৰ লিংক মেনশ্যন কৰি দিম। আপোনাৰ যদি নোটছ আছে তে গ্ৰুপটো জইন নকৰিব, কিন্তু আপুনি যদি ইণ্টাৰেষ্টেড আছে আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী এণ্ড আসাম কালচাৰৰ নোটছ পাৰচেছ কৰিব এট এ ভেৰি ভেৰি মিনিমাল কষ্ট। ইমান কষ্টত চাগে কোনেও প্ৰভাইড নকৰে ইউটিউবত, মই প্ৰভাইড কৰিম। এইকেইটা মোৰ হেণ্ড ৰিটেন নোটছ হ'ব। ঠিক আছে, চ' আপুনি গ্ৰুপটো জইন কৰাৰ পাছত মোৰ কাৰণে DM কৰি দিব নোটছ বুলি কৈ, তাৰপিছত মই আপোনাৰ কাৰণে ৰেছপন্স কৰিম। আৰু যেতিয়া আপুনি পাৰচেছ কৰি ল'ব, মই এটা গ্ৰুপত ডাউট ছলভিং গ্ৰুপতো এড কৰি দিম আপোনাৰ কাৰণে, য'ত আপোনাৰ যদি কিবা কনফিউজন বা ইছ্যু আছে নোটছটো লৈ বা মোৰ হেণ্ডৰাইটিংটো লৈ, সেই গ্ৰুপত আপুনি সুধিব পাৰিব। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্সপেক্টেড কুৱেশ্যন ইন প্ৰিলিমছ 6 to 10 মাৰ্কছ মই যিহেতু ক'লোঁ, মানুহে 1 মাৰ্ক কাৰণে প্ৰিলিমছ নোলায়। মোৰ লাষ্ট ইয়াৰ এজন লগৰ আছিল, মানে 1 মাৰ্ক কাৰণে তাৰ প্ৰিলিমছ ওলোৱা নাই। হি ইজ এ ভেৰি ব্ৰিলিয়েণ্ট গাই, কিন্তু ওলোৱা নাই। ঠিক আছে, চ' এইটো হ'ল ইম্পৰ্টেঞ্চ 1 মাৰ্কৰ। চ' 6 to 10 মাৰ্কছ দেখিছেনে। এণ্ড ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনছ। কেনেকৈ ইম্পৰ্টেণ্ট, এইবাৰ নামঘৰৰ ডাইৰেক্ট কুৱেশ্যন আহিছে, নামঘৰৰ ওপৰত মেইনছত। ঠিক আছে, আৰু এটা ওপৰত কুৱেশ্যন আহিছে, ডেট ইজ মেনুস্ক্ৰিপ্ট। একদম ফাৰ্ষ্ট কুৱেশ্যনে মেনুস্ক্ৰিপ্টৰ আছিল GS 1ত, আৰু নামঘৰৰ GS 5ত আহিছিল চাগে, ইফ আই এম নট ৰং। ঠিক আছে, চ' ডেট ইজ দ্য ইম্পৰ্টেঞ্চ, সেইকাৰণে পঢ়ি যাব লাগিব। ঠিক আছে, আৰু ৰিচৰ্চ, এতিয়া আমি চাওঁ ৰিচৰ্চ ক'ত পাম আমি। চাওক কালচাৰ কাৰণে কালচাৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ মেইনছ অলছ' আৰু প্ৰিলিমছ কাৰণেতো সাংঘাতিক ইম্পৰ্টেণ্ট। কিন্তু আমি ৰিচৰ্চ এইটো কোনো বুকত নাপাম, না শৈলেন বৈশ্যত ভালকৈ পাম, না আসাম ইয়াৰ বুকত ভালকৈ পাম, না আপুনি স্বাধীন অধ্যয়নত পাব ভালকৈ, মানে ভালকৈ নাপাব। ইয়াত ৰিচাৰ্চ লাগিব। সেইকাৰণে বহুত মানুহ বেছি পইচা দি কিনি কোচিং ইনষ্টিটিউটত জইন কৰি লয়, পাছত ফাঁচি যোৱা নিচিনা হৈ যায়। আৰু মই কাকো ক্ৰিটিচাইজ কৰিব অহা নাই। যদি আপুনি অলৰেডি কোচিঙত জইন কৰা আছে ক'লেতো খুবেই ভাল, আপোনাৰ নোটছ পায়ে যাব তাৰ পৰা। কোনোবা যদি ছেল্ফ ষ্টাডি কৰি আছে বা কোনোবা বিগিনাৰ্ছ আছে যোনে শুৰুৱাত কৰিছে, চিন্তা নকৰিব, একদম মিনিমাল প্ৰাইচত মই ভাল নোটছ প্ৰভাইড কৰিম।
এণ্ড সেইটোৱে ক'ব বিচাৰি আছিলোঁ যে ৰিচৰ্চটো নহয় বহুত স্কেটাৰ্ড ৰিচৰ্চ মানে বুজিলে নে নিউমাৰাছ ৰিচৰ্চ আপুনি এবাৰ গুগল চাব লাগিব ChatGPT চাব লাগিব এবাৰ আকৌ আপুনি চেলিয়ন বৈশ্যও চাব লাগিব এবাৰ আকৌ আছাম ইয়াৰ বুকো চাব লাগিব আকৌ কোচিং মেটেৰিয়েলো চাব লাগিব আকৌ নিউজত যদি আছে নিউজতো চাব লাগিব মানে বহুত প্ৰকাৰৰ মানে বস্তু থাকে ইয়াত মানে ৰিচৰ্চটো বহুত স্কেটাৰ্ড চ' এটা জেগাত পাবৰ কাৰণে নিজৰ নোটছ থকা বহুত জৰুৰী ঠিক আছে চ' সেইকাৰণে নোটছ নিজৰ ৰাখিব যদি নাই ক'লে আপুনি এতিয়া কণ্টেক্ট কৰিব পাৰে মই লিংকটো দি দিম কমেণ্ট ছেকশ্যনত চ' আজি আমাৰ টপিক্সৰ ওপৰত আহি যাওঁ টপিক্স কি ওপৰত আহে ঠিক আছে চ' ৰিপিটেড টপিক্সৰ ভিতৰত ইয়াত চাওক মই ইনস্ক্ৰিপশ্যন লিখিছোঁ ইফ ইট ইজ ভিজিবল ইনস্ক্ৰিপশ্যন একচুৱেলি এনচিয়েণ্ট আছামৰ পাৰ্ট হয় কিন্তু মই এইটো কালচাৰৰ ভিতৰত ধৰিছোঁ ঠিক আছে ইনস্ক্ৰিপশ্যন মানে কেনেকৈ ক'ব গজতাল ইনস্ক্ৰিপশ্যন অ'কে গজতাল ইনস্ক্ৰিপশ্যন ঠিক আছে কোনে লিখিছে গোপালা বৰ্মন ঠিক আছে গোপালা বৰ্মন সেনেকুৱাকৈ সুৰেন্দ্ৰ বৰ্মনৰ ইনস্ক্ৰিপশ্যন আছে ভাস্কৰ বৰ্মন ভূতি বৰ্মন সিহঁতৰ টাইমত কি ইনস্ক্ৰিপশ্যন আছিল আৰু কিমান চেঞ্চুৰীৰ হয় যেনেকৈ গজতাল ইনস্ক্ৰিপশ্যন 10th চেঞ্চুৰীৰ হয় ইফ আই এম নট ৰং ঠিক আছে এনেকুৱা কুৱেশ্যন আহে ইনস্ক্ৰিপশ্যন পৰা সেইকাৰণে মই ইনস্ক্ৰিপশ্যনটো কালচাৰৰ ভিতৰত ধৰোঁ ছেকেণ্ড ফেষ্টিভেলছত আহি যাওঁ ফেষ্টিভেলছত মই আজি আপোনাক যিহেতু PYQ ইয়াত দেখাই দিম ঠিক আছে ইয়াত আপুনি এতিয়া চাব যে APSCৰ পেটাৰ্ণটো এটাই ছেইম টপিক সুধিছে কিন্তু ডাইমেনশ্যনটো বদলাই সুধিছে ফেষ্টিভেলছ ক'ব সত্ৰছ ক'ব নামঘৰ ক'ব মানে বস্তুটো একেই খালি মানে ডিজাইনটো ডাইমেনশ্যনটো অলপ বদলাই অলপ টাফ কৰি সুধিছে ঠিক আছে চ' ফেষ্টিভেলৰ ভিতৰত বহুত কমন আমি যদি কুৱেশ্যনত দেখা পাওঁ ডেট ইজ ৱাংলা ফেষ্টিভেল ঠিক আছে তাৰপাছত জনবিল ফেষ্টিভেলো আমি দেখা পাওঁ ঠিক আছে তাৰপাছত আপুনি আৰু বহুত আছে ধৰক ড্ৰি ফেষ্টিভেল আছে ঠিক আছে তাৰপাছত আৰু আছে মানে মই এইটো পাছত ক'ম আৰু এতিয়া তিনিটাই ক'লোঁ ডেন্সৰ ভিতৰত কেনেকৈ ক'ব গ'লে আপোনাৰ ঝুমুৰ ডেন্স ঠিক আছে এই নিউজ মই ইয়াত লিখি দিছোঁ দেখিছেনে নিউজ কিয় লিখিছোঁ ইম্পৰ্টেণ্ট কথা আছে এই ঝুমুৰ ডেন্সটো লাষ্ট ইয়াৰ নিউজত আছিল যিহেতু আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল নহয় জানো এইবাৰো নিউজত আছে এটা ডেন্স ডেট ইজ বড়ো ডেন্স ঠিক আছে চ' এই ঝুমুৰ ডেন্সৰ ওপৰত লাষ্ট ইয়াৰ ডাইৰেক্ট কুৱেশ্যন আহি গৈছে আৰু একদম ষ্টেটমেণ্ট ৱাইজ লাম্বা বনাই কিনি আহিছে সেইকাৰণে ডেন্সটো জানি থোৱা খুবেই ইম্পৰ্টেণ্ট যদি আপুনি গোটেই বস্তুও নাজানে অলপ হ'লেও জানি থোৱা ইম্পৰ্টেণ্ট চ' এইবাৰতো আমাৰ কি কয় বাগৰুম্বা ডেন্স আছে ন বাগৰুম্বা বড়ো কমিউনিটিৰ বাগৰুম্বা ডেন্স ঠিক আছে নিউজত আছে চ' এইটো আপোনাৰ জানি ৰখা খুবেই দৰকাৰ কি ঠিক এইবাৰ আহিব পাৰে ঠিক আছে চ' ডেন্সৰ ভিতৰত ঝুমুৰ হ'ল বাগৰুম্বা হ'ল আপোনাৰ চাপচাৰকুট বাম্বু ডেন্স যাক কওঁ আমি চাপচাৰকুট এইটো মিজোৰামৰ হয় ইকিটা ডেন্স আৰু এটা কথা মন ৰাখিব যেতিয়া কালচাৰ পঢ়িব নহয় আছাম এণ্ড নৰ্থ ইষ্ট স্পেচিফিকে পঢ়িব কিয় নৰ্থ ইষ্ট পৰাও বহুত কুৱেশ্যন সুধে স্পেচিয়েলি আছাম কালচাৰ আৰু আছাম জগ্ৰাফি যেতিয়া পঢ়িব নৰ্থ ইষ্টৰো ধ্যান ৰাখিব অৰুণাচল প্ৰদেশত কি হিলছ আছে জগ্ৰাফিত যদি পঢ়ি আছে ঠিক আছে অৰুণাচল প্ৰদেশত কি নদী আহি কিনে আমাৰ অসমত জইন কৰে এইটো জানা দৰকাৰ ছেইম ৱাইজ কালচাৰতো অৰুণাচল প্ৰদেশৰ ডেন্স কি মিজোৰামৰ ডেন্স কি নাগালেণ্ডৰ ডেন্স কি ফেষ্টিভেলছ কি হৰ্ণবিল ফেষ্টিভেলছ কি মানে এইকেইটা ইম্পৰ্টেণ্ট বস্তু আৰু এইকেইটা মনত ৰখা খুবেই দৰকাৰ চ' খালি APSC দি আছোঁ বুলি কৈ খালি আছামৰ চেণ্ট্ৰিকত নপঢ়িব কিন্তু নৰ্থ ইষ্ট স্পেচিফিক পঢ়িব ঠিক আছে বিফ'ৰ প্ৰচিডিং ফাৰ্ডাৰ আপোনালোকে যদি ভাবিছে ইণ্ডিয়ান জেনেৰেল ষ্টাডিজ আৰু CSET ফৰ UPSC এণ্ড APSC প্ৰিপেয়াৰ কৰিব বিচাৰিছে ক'লে এই বুকটো আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব এইটো আগাৰৱাল এক্সাম কাৰ্ডৰ বুক হয় মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে পাৰচেছ কৰিব পাৰিব বেচিকেলি এই বুকৰ ফিচাৰ্ছ এইটোৱে যে 2011 to 2025 লগে GS আৰু CSET দুটাৰে কুৱেশ্যন কেইটা কেটাৰ কৰা হৈছে আৰু কুৱেশ্যন কেইটাত কোনটো ইয়াৰত আহিছে সেইটোও দিয়া হৈছে আৰু লগত আপোনালোকৰ কাৰণে চবচে বেছি বেনিফিট এই বুকটোৱে এনেকুৱাভাৱে কৰিব যে সলিউশ্যন কেইটা দিয়া আছে সলিউশ্যনো এনেকুৱা নহয় যে খালি আপোনাৰ আনচাৰ কোনটো হয় কোনটো নহয় এইটো দিয়া আছে ডিটেইল এক্সপ্লেনেশ্যন দিয়া আছে আপুনি ইয়াত চাব পাৰে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী এনেকুৱা বুলি কৈ গোটেই GSৰ ছাবজেক্ট ইয়াত কভাৰ কৰা হৈছে ফ্ৰম হিষ্ট্ৰী টু এনভাইৰনমেণ্ট টু জগ্ৰাফি টু এভৰিথিং আৰু সলিউশ্যনছ কেইটাও বহুত ভালকৈ দিয়া হৈছে চ' আপুনি যদি ভাবে পাৰচেছ কৰিব মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আপুনি তাত গৈ পাৰচেছ কৰিব পাৰে আৰু ট্ৰাইবছ চাওক মই ট্ৰাইবছটো ইয়াত কালচাৰ আৰু জগ্ৰাফি কৈছোঁ চাওক জগ্ৰাফিত মই কিয় কৈছোঁ জানে কিয় কি এইটো ট্ৰাইবছটো দুটা ভাগতে আহে এতিয়া চাওক জগ্ৰাফিত কেনেকুৱাভাৱে কুৱেশ্যন আহে ট্ৰাইবছৰ ওপৰত আপাতানি ট্ৰাইব মই অলৰেডি আগৰ ভিডিঅ'টো কৈছোঁ আপাতানি ট্ৰাইব বহুত নিউজত থাকে ঠিক আছে ইটোৰ ওপৰত কুৱেশ্যন আহে
চ' এইটো অৰুণাচল প্ৰদেশৰ ট্ৰাইব হয়, ঠিক আছে, মই শ্বৰ্ট ফৰ্ম দি দিছোঁ ইয়াত, অৰুণাচল প্ৰদেশৰ ট্ৰাইব হয়। ছেম ৱাইজ কালচাৰৰ ওপৰত আহি যায়, কি কয় আপোনাৰ এতিয়া মোৰ ফটককৈ মনতো অহা নাই, কিন্তু মংপা ট্ৰাইব আছে আমাৰ, বা বেলেগ বেলেগ যোনকেইটা ট্ৰাইবছ আছে, নিউজত থকা ট্ৰাইবছ, এইকেইটা আহে, সেইকাৰণে মই এইটো কালচাৰত সোমাইছোঁ, বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। যেনেকৈ জোনবিল মেলা হয়, ক'ত হয়, কোনটো মানে কমিউনিটিয়ে কৰাই বা ট্ৰাইবে কৰাই, সেইটো ইম্পৰ্টেণ্ট। চ' সেই হিচাপে আপুনি পঢ়ি যাব লাগিব, ঠিক আছে। এইটো হ'ল ইয়াত চাওক নামঘৰ আৰু সত্ৰচ। নেক্সট পইণ্ট, নামঘৰ আৰু সত্ৰচ। নামঘৰ আৰু সত্ৰচৰ ভিতৰত ফাৰ্ষ্ট কথাটো ডিফাৰেঞ্চ বহুত মানুহে নাজানে। চ' ফাৰ্ষ্টতো এই ডিফাৰেঞ্চ জানা খুবেই দৰকাৰ, মেইনছ কাৰণে আৰু প্ৰিলিমছ কাৰণেও সাংঘাতিক দৰকাৰ। প্ৰিলিমছ কাৰণে পূৰা আপোনাৰ নামঘৰৰ আৰ্কিটেক্সাৰৰ ওপৰত আহিব পাৰে, আমি বাটচৰা কাক কওঁ, মণিকূট কি হয় কি নহয়, এভৰিথিং। সত্ৰচৰ ভিতৰতো অলৰেডি কুৱেশ্যন আহিছেই, নামঘৰৰ ওপৰতো কুৱেশ্যন আহিছে প্ৰিলিমছত, আৰু সত্ৰচৰ ওপৰত ইনফেক্ট মেইনছতো কুৱেশ্যন আহিছে। আৰু সত্ৰচৰ ডিভিজন থাকে, ইফ আই এম নট ৰং, আপুনি সিহঁতে জানে চাগে যে ব্ৰহ্মা সংহতি থাকে, কাল সংহতি থাকে, নিকা সংহতি থাকে। মই ইয়াত অলপ লিখিব যত্ন কৰিম, ঠিক আছে। ব্ৰহ্মা সংহতি, ঠিক আছে, কাল সংহতি, ঠিক আছে, নিকা সংহতি, আৰু পুৰুষ সংহতি। আৰু চব এই যিকেইটা ডিভিজন আছে বা ছাবছেক্ট আছে, এইকেইটাৰ সত্ৰাধিকাৰ কোন হয়, ঠিক আছে, সত্ৰাধিকাৰ কোন হয়, আৰু কোনকেইটা মানে শংকৰদেৱ লগত ৰিলেটেড আছে, কোনকেইটা মাধৱদেৱ লগত ৰিলেটেড আছে, কোনকেইটা আমাৰ শংকৰদেৱৰ গ্ৰেণ্ডছান লগত ৰিলেটেড আছে, ইটো জানা খুবেই দৰকাৰ, ঠিক আছে। চ' সেই হ'ল কথা। তাৰ পাছত আহি গ'ল শংকৰদেৱ এণ্ড মাধৱদেৱ। তেখেতৰ মানে টপিকটো মানে বহুত ইম্পৰ্টেণ্ট। নামঘোষা কোনে লিখিছে, গুণামালা কোনে লিখিছে, শংকৰদেৱ এণ্ড মাধৱদেৱৰ মিটিং এটা টাইম আছে, এই মিটিং টাইম কাৰণে এটা মানে মিটিং ইভেণ্ট আৰু, য'ত শংকৰদেৱ আৰু মাধৱদেৱ ছাইড ডিবেটত বহিছিল। চ' সেইটো কাৰণে আমি কি কওঁ, মণিকঞ্জন সংযোগ নেকি, চাগে একজেক্ট মই ক'ব পৰা নাই, মাফ কৰিব, কিন্তু চাগে মণিকঞ্জন সংযোগ কয় চাগে, হা। চ' এইকেইটা ইম্পৰ্টেণ্ট। চ' মাধৱদেৱ এণ্ড শংকৰদেৱটো দি মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপাছত ডেন্সৰ ভিতৰত আকৌ দেই, ইয়াততো মই ডেন্স ক'লোৱেই, ঝুমুৰ ডেন্স, বাগৰুম্বা ডেন্স, আপোনাৰ বাকী যিমান আছে, কিন্তু ইয়াত চাব আমাৰ অসমৰ কালচাৰৰ ডেন্স, ভৰতাল নৃত্য, ওজাপালি ডেন্স, সত্ৰীয়া ডেন্স, দেওধানী ডেন্স, আৰু বহুত ডেন্স আছে। এইকেইটা জানি থোৱা খুবেই ইম্পৰ্টেণ্ট। প্ৰিলিমছতো আহিবই, মেইনছতো আহিব, ইমান ইম্পৰ্টেণ্ট হয়। আৰু এইকেইটা আপুনি ভালকৈ কেতিয়াও কোনো বুকত নাপাব। ডেট ইজ ৱাই মই কওঁ যে ইটছ ফৰ আছাম কালচাৰ ন, বুক স্পেচিফিক মানে পোৱাটো মুস্কিল আছে, ঠিক আছে। সেইটো হ'ল। তাৰপাছত পেইণ্টিংছ এণ্ড মানুস্ক্ৰিপ্ট। এইবাৰ মানুস্ক্ৰিপ্টৰ ওপৰত কুৱেশ্যন আহিছে, মই কোৱা নাই, মানুস্ক্ৰিপ্টৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিছিল এইবাৰ। চ' মানুস্ক্ৰিপ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপাছত প্ৰি আহোম এণ্ড আহোম আৰ্কিটেক্সাৰ। প্ৰি আহোম টাইমত কি আৰ্কিটেক্সাৰ আছিলে, আহোম আৰ্কিটেক্সাৰত কি আছে কওকচোন। জয়দৌল আছে, ঠিক আছে, জয়দৌল আছে, আৰু কি কয় বহুত কিবা কিবি টেংক আছে, মই ফটককৈ এতিয়া অন দ্য মোমেণ্ট ভিডিঅ' বনাওঁতে ফটককৈ মনত নাহে। এনেকৈ আৰু যোনটো আমাৰ আহোমৰ আৰ্কিটেক্সাৰ আছে, সেইকেইটা বহুত আছে। প্ৰি আহোমৰ আৰ্কিটেক্সাৰ আছে, ঠিক আছে। টেম্পলছৰ ভিতৰত আপুনি ধৰিব পাৰে সূৰ্য পাহাৰ, ঠিক আছে, সূৰ্য পাহাৰ। আৰু আমাৰ কি কয়, এটা টেম্পল আছে য'ত মানে তিনিটা কমিউনিটিৰ মানে মাৰ্জ আছে, বা কোনটো টেম্পলত চবচে বেছি জ্যোতিৰ্লিংগ আছে, ঠিক আছে। সেইকেইটা টেম্পলছ আমাৰ অসমৰ ভিতৰত পঢ়া বহুত জৰুৰী। মিউজিকেল ইনষ্ট্ৰুমেণ্ট বহুত জৰুৰী, কিয় বড়ো ইনষ্ট্ৰুমেণ্ট লাষ্ট ইয়েৰ GI টেগ পাইছিলে, 29 বড়ো মিউজিকেল ইনষ্ট্ৰুমেণ্টে লাষ্ট ইয়েৰ GI টেগ পাইছিলে, ইনক্লুডিং মানে কাষ্টমছকেইটাও, মানে কষ্টিউমছকেইটাও, ঠিক আছে। তাৰপাছত ড্ৰেছ এণ্ড অৰ্নামেণ্টছ জানা খুবেই ইম্পৰ্টেণ্ট। এই থুৰিয়া ইজ এন অৰ্নামেণ্ট, ইফ আই এম নট ৰং। ইটোৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে, ঠিক আছে। চ' সেইটোৱে কথা। এণ্ড এইটো আংকীয়া নাট দেখিছেনে, আংকীয়া নাট বৰগীতৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে। এণ্ড এইকেইটা নহয় প্ৰিলিমছতো আহে, মেইনছতো আহি যায়, বুজিলেনে। সেইকাৰণে আপোনাৰ সিহঁতৰ নোটছ ৰেডি থাকিব লাগে, এইকেইটা আপুনি কেতিয়াও টেক্সট বুকত বিচাৰি নাপাব। এতিয়া আপুনি এইটো চাওক, পাপেট্ৰি ইন আছাম, ইটোৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে, ঠিক আছে। লিটাৰেচাৰ ইন আছাম, আৰ্লি, ঠিক আছে, মিডিভেল এণ্ড মডাৰ্ণ, এই তিনিটাৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে। স্কলাৰ্ছ,
নাৰানাৰায়ণ যোনটো আমাৰ মিডিয়েবল অসমৰ পাৰ্ট হয়, নাৰানাৰায়ণ, ডেট মিনছ কোচ ডাইনেষ্টিৰ যোনটো কথা কৈ আছোঁ, তেখেতৰ কোৰ্টত কি স্কলাৰ্ছ, মানে কোন কোন স্কলাৰ্ছ আছিল আৰু কি কৰিছিল, অলৰেডি এইটোৰ ওপৰত কুৱেশ্যন আহিছে। হেম সৰস্বতী, ৰাম সৰস্বতী, ঠিক আছে, মই ইয়াত লিখি দিওঁ, হেম সৰস্বতী, ঠিক আছে। আৰু এনেকুৱা আহে যে কোনে লিখিছে হৰিহৰ, কোনে লিখিছে বা ইভেণ্টটোৰ নাম কি হয়, হৰিহৰৰ যুদ্ধ, ঠিক আছে, হৰিহৰৰ যুদ্ধ, বা হাৰা গৌৰী সম্বাদ কোনে লিখিছে, ঠিক আছে, হাৰা গৌৰী সম্বাদ কোনে লিখিছে, এইকেইটা আপুনি স্কলাৰ্ছ পঢ়িলেহে গম পাব। এইকেইটা অলৰেডি এইকেইটাৰ ওপৰত কুৱেশ্যন আহিছে, ঠিক আছে। আৰু ফ'ক মিউজিকৰ ভিতৰত কামৰূপীয়া লোকগীত, গোৱালপাৰীয়া লোকগীত, এইটোতো মই খালি দুটাই দিছোঁ, আৰু দুটা আছে। চ' এইকেইটাৰ ওপৰতো কুৱেশ্যন অলৰেডি আহিছে। চ' মই আজি এই ভিডিঅ'টি আপোনাৰ সেইটো কাৰণে এইটোৱে দেখাব বিচাৰিছোঁ যে বহুত ইম্পৰ্টেণ্ট হয় আসাম কালচাৰ। যোনে জানে তাৰ কাৰণে বহুত ইজি, আৰু যোনে নাজানে সি টোক্কাও মাৰিব নোৱাৰিব, আৰু ইনফেক্ট নেগেটিভ কৰি আহিব, ঠিক আছে। এতিয়া PYQ মই অলপ দেখাবৰ কাৰণে যত্ন কৰিম। আপোনাৰ এতিয়া চাব, অলপ পাৰিলে মই কেমেৰাটো তলত কৰিব বিচাৰিম। আপুনি এতিয়া চাওক, ইয়াত চৰাইদেউ মৈদামৰ ওপৰত কুৱেশ্যন আহিছে। চৰাইদেউ মৈদাম ইজ এ পাৰ্ট অফ আৱাৰ কালচাৰ, ঠিক আছে। চৰাইদেউ মৈদাম কিয় আহিছে নিউজত, কিয় কি 2024ত নিউজত আছিল। চ' ইনফেক্ট 2025তো কিন্তু সুধিছে, নিউজ 2024ৰ, কিন্তু সুধিছে আপোনাৰ 2025তো, ঠিক আছে। চ' সেই ইম্পৰ্টেণ্ট। তাৰপাছত মই কৈছিলোঁ নহয় ফেষ্টিভেলছ ইম্পৰ্টেণ্ট। চাওক, ৱাংলা ফেষ্টিভেল, চাপচাৰকুট ফেষ্টিভেল, মই জাষ্ট কোৱা নাই টপিকটো বুজোৱাৰ টাইমত, অলৰেডি এইটোৰ ওপৰত কুৱেশ্যন আহিছে। ৱাংলা, চাপচাৰকুট, চাট চুক্ৰা ফেষ্টিভেল, এইকেইটাৰ ওপৰত কেনেকুৱাভাৱে কুৱেশ্যন আহিছে চাওক। ষ্টেট সুধিছে, কি লগত এছ'চিয়েটেড আছে, পূৰা মানে কি কয় চেণ্টেঞ্চ বনাই কিনি সুধিছে, চাওক না, ষ্টেটমেণ্ট এইকেইটা, ঠিক আছে। তাৰপিছত এইটো চাওক, সত্ৰছৰ ওপৰত সুধিছে। এতিয়া চাব APSC কেনেকুৱাভাৱে ছেইম টপিক কাৰণে ৰিপিট কৰে, খালি ডাইমেনশ্যনটো চেঞ্জ কৰি দিয়ে। ইয়াত সত্ৰছ সুধিছে, ঠিক আছে, আৰু মাছ মেকিং কাৰণে ফেমাছ সুধিছে। আৰু ইয়াত সত্ৰছ সুধিছে আপোনাৰ কোনে ফাউণ্ডাৰ, আৰু লগত সত্ৰাধিকাৰৰ ওপৰত সুধি দিছে। চ' এইটো হয় APSCৰ ট্ৰিক, মানে টপিক সি ছেইমেই সুধিব, কিন্তু ডাইমেনশ্যনটো সাংঘাতিকভাৱে বদলাই দিয়ে। সেইকাৰণে ভালকৈ অভাৰঅল পঢ়ি যোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া সত্ৰছৰ ভিতৰত কোনটো সত্ৰ মাছ মেকিং কাৰণে ফেমাছ, কোনটো সত্ৰ আমাৰ ব'ট মেকিং কাৰণে ফেমাছ, কোনটো সত্ৰত আমাৰ আহোমৰ কি কয় বস্তুকেইটা আছে, এইকেইটাৰ কাৰণে বহুত ফেমাছ, কোনটো সত্ৰ মাধৱদেৱে ফাউণ্ড কৰিছিল, কোনটো সত্ৰ শংকৰদেৱে ফাউণ্ড কৰিছিল, এছেট্ৰা, এইকেইটা ইম্পৰ্টেণ্ট, ঠিক আছে। এই ইয়াত চাওক, হাৰা গৌৰী সম্বাদ, মই কৈছিলোঁ নহয় স্কলাৰ্ছৰ কথা। চাওক, হাৰা গৌৰী সম্বাদৰ ওপৰত কুৱেশ্যন আহি গ'ল নে নাই। চ' ডেট ইজ দ্য ইম্পৰ্টেঞ্চ অফ PYQ, এণ্ড ডেট। আৰু চাওক কুৱেশ্যনৰ লেভেলটো চাওক, এই কুৱেশ্যনৰ লেভেল আহিলে যদি আপুনি পঢ়ি যোৱা নাই নহয়, টোক্কা মাৰিব নোৱাৰিব তাত, বুজিলে ন। চ' ডেট ইজ দ্য থিং। ইয়াত চাওক, জোনবিল মেলা, মই কৈছিলোঁ নহয় টপিকটোত। চাওক, জোনবিল মেলাৰ ওপৰত কেনেকুৱাভাৱে কুৱেশ্যন আহিছে, ঠিক আছে। হস্তি বিদ্যাৰ নাবা, এইটোৰ ওপৰত কুৱেশ্যন আহিছে। দিহিং পাটকাই ফেষ্টিভেল, চাওক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক আমি পঢ়ি যাওঁ, ইয়াত দিহিং পাটকাই ফেষ্টিভেলৰ ওপৰত কুৱেশ্যন আহি গৈছে। চ' ডেট ইজ দ্য ইম্পৰ্টেঞ্চ অফ আছাম কালচাৰ। কুৱেশ্যন আহিলে একদম ভাল লেভেলৰ আহে, সেইকাৰণে নোটছ থকা আৰু প্ৰিপেয়াৰ হৈ যোৱা খুবেই ইম্পৰ্টেণ্ট। তাৰপাছত চাওক, ইয়াত ইনস্ক্ৰিপশ্যনৰ ওপৰত আহিল, ঠিক আছে। এইটোতো চাগে মই প্ৰিভিয়াছ ভিডিঅ'টো দেখাইছোঁ। তাৰপাছত আকৌ চৰাইদেউ মৈদামৰ ওপৰত আহিছে, দেখিছেনে। 2024ত পাইছে UNESCO, কিন্তু হ'লেও আহিয়ে আছে। ডেট ইজ দ্য ইম্পৰ্টেঞ্চ অফ PYQ। চাওক, ইয়াত চাব, দ্য গেম অফ ছাগল কৈছে নে কি কৈছে, বা দ্য গেম অফ ছাগল কাংজেই অৰিজিনেটেড ইন। চ' মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে, মোৰ কাৰণে ক্ষমা কৰিব, কিন্তু নামটো চাগে ছাগল খাংজেই হয়। চ' ক'ত অৰিজিনেট কৰিছিল, মই কোৱা নাই যে খালি অসমৰ নপঢ়িব, নৰ্থ ইষ্টৰো পঢ়িব। চ' ডেট ইজ দ্য ইম্পৰ্টেঞ্চ। আপাটানি ট্ৰাইব, মই কোৱা নাছিলোঁ, মই প্ৰিভিয়াছ ভিডিঅ'টো কৈছোঁ, আজিও কৈছিলোঁ, আৰু এতিয়া চাওক PYQত আপাটানি ট্ৰাইবছৰ ওপৰত কুৱেশ্যন আহিছে, দেখিছে। আৰু কি হিচাপে কুৱেশ্যন আহিছে, ডেপটো চাওক কুৱেশ্যনৰ, ঠিক আছে। ইয়াত আকৌ চাওক, ছেইম বস্তু ৰিপিট কৰিছে APSC। অথনি ৱাংলা ফেষ্টিভেলৰ ওপৰত ষ্টেটমেণ্ট দিছে, এতিয়া আপোনাৰ মেটছ দ্য ফলোয়িং দি দিছে, দেখিছেনে। ৱাংলা, চাগা দাৱা এণ্ড হৰ্ণবিল, এতিয়া মেটছ দ্য ফলোয়িং কৰক। চ' ডেট ইজ দ্য মতলব পেটাৰ্ণ ডেট APSC জেনেৰেলি ফ'ল'জ। যদি APSCয়ে কুৱেশ্যন ৰিপিট কৰিব, নাভাবিব যে ছেইম কুৱেশ্যন ৰিপিট কৰিব, টপিক ছেইম থাকিব, কিন্তু তাৰ ডাইমেনশ্যনটো একদম বদলাই কিনি সুধিব, ঠিক আছে। ছেইম ৱাইজ ইয়াত চাগ্ৰা মিছাৱাৰ, ঠিক আছে। ইয়াত জিৰকেণ্ডামৰ কুৱেশ্যন সুধিছে, ইয়াত আৰিমাত্তা ৰেম্পেণ্টৰ যোনটো আৰিমাত্তা ঘৰ, এইটোৰ ওপৰত সুধিছে, ঠিক আছে। আকৌ চৰাইদেউৰ ওপৰত কুৱেশ্যন সুধিছে,
ঠিক আছে, দমকৈত ছঙৰ ওপৰত কুৱেশ্যন সুধিছে। ইয়াত আপোনাৰ কি কয় মম্পিন ফেষ্টিভেল, চাওক মম্পিন ফেষ্টিভেল, মই সেইকাৰণে কওঁ যে ট্ৰাইবছটো ইম্পৰ্টেণ্ট। চাওক ইয়াত গালো ট্ৰাইবৰ কথা আছে, অৰুণাচল প্ৰদেশৰ কথা আছে, সেইকাৰণে মই কওঁ যেতিয়া পঢ়িব নৰ্থ ইষ্ট এণ্ড আছাম স্পেচিফিক পঢ়িব, কালচাৰ পঢ়িব বা জগ্ৰাফি পঢ়িব যেতিয়া অসমৰ, ঠিক আছে। চ' ডেট ইজ দ্য ইম্পৰ্টেঞ্চ। আকৌ আহি গ'ল চাওক ইয়াত ৱাংলা ফেষ্টিভেল, ইয়াত এতিয়া খালি ৱাংলা ফেষ্টিভেলৰ ওপৰতে সুধিছে, কিন্তু ডেপটো চাওক কুৱেশ্যনৰ। এতিয়া এনেতো বহুত আছে, এতিয়া মই চব দেখাব গ'লেতো বহুত টাইম হৈ যাব, মই ইয়াত আজি খালি এক্সাম্পল কাৰণে আনিছোঁ আৰু। ডেট ইজ দ্য ৱে ডেট APSC জেনেৰেলি ৰিপিটছ দ্য কুৱেশ্যন। ইউ কেন নেভাৰ এক্সপেক্ট কি দ্য কুৱেশ্যন উইল বি দ্য ছেইম। The topic will be the same, but the dimension that APSC is going to ask will be very unpredictable. So we should always try from our side কি আমি সব ডাইমেনশ্যন অলপ অলপ হ'লেও পঢ়ি যাওঁ। গোটেইটো আমি পঢ়ি নোৱাৰিম, কিয় আমিও হিউমেন বিং হয়। চ' হিউমেনলি পচিবল নহয়, কিন্তু যিমান পাৰোঁ অলপ অলপ পঢ়ি গ'লে ভাল, ঠিক আছে। চ' আজিৰ মানে ভিডিঅ'টো ইটোৰ ওপৰতে আছিল, মই আশা কৰোঁ আপুনি এতিয়া ভাল পাইছে। আৰু মই এটা লাষ্ট কথা কৈ দিওঁ ভিডিঅ'ৰ লাষ্টত, এতিয়া মই নাজানো কোনে শুনি পাই আছে হোৱা নাই, স্কিপ নকৰিব ভিডিঅ'কেইটা। যদি স্কিপ কৰে ন, খালি মোৰ ভিডিঅ' নহয়, আপুনি যদি কোচিঙৰ ভিডিঅ' চাই আছে, কোনোবা ইউটিউবত বেলেগৰ ভিডিঅ' চাই আছে বা মোৰে ভিডিঅ' চাই, স্কিপ নকৰিব। আমাৰ কি হৈছে ন, এই যোনটো আমাৰ ছ'চাইটিত শ্বৰ্টছ বা ৰিলছ আহি গৈছে, আমাৰ দিমাগে আজিকালি বেছি লাম্বাকৈ বস্তু টলাৰেটে কৰিব নোৱাৰে। মানে জল্দি জল্দি লাগে আমাক যিকোনো বস্তু, মানে জল্দি জল্দি গম পাই যাম, জল্দি জল্দি পঢ়ি ল'ম, মানে হাৰিনেছ, পেচেঞ্চ নায়ে। কিন্তু যদি আপুনি ভিডিঅ' স্কিপ কৰি কৰি পঢ়ে ন, এক্সামত গৈ কুৱেশ্যন স্কিপ কৰিব লাগিব, ঠিক আছে। কিয় কি ইয়াততো মই এনেই ওপৰেতো ডাইলগ মাৰা নাই, একদম টু দ্য পইণ্ট ফেক্টহে মই কথা পাতি আছোঁ। চ' খালি মোৰ ভিডিঅ'জ বা কোচিং ইনষ্টিটিউটৰ ভিডিঅ'জ বা যিকোনো ভিডিঅ' চাই স্কিপ নকৰিব, বিকজ আমাৰ ব্ৰেইনৰ কেপাচিটি আজিকালি বহুত কম হৈ গৈছে এই 60 ছেকেণ্ড আৰু 30 ছেকেণ্ডৰ ৰিল চাওঁতে চাওঁতে। চ' উই শুড, মানে এইটো এটা এক্সাৰচাইজ ভাবে লওক যে কিবা এটা ভিডিঅ' যদি অন কৰিছে, কিবা এটা মানে অবজেক্টিভ লৈ কিনি ফুল চাই কিনিয়ে যাব, বা এটলিষ্ট 90% চাই কিনি যাব। তেতিয়া কি হ'ব, আপোনাৰ ব্ৰেইনৰ যোনটো এক্সাৰচাইজ আছে অফ টলাৰেটিং থিংছ মোৰ দেন 60 ছেকেণ্ড, এইটো বাঢ়ি যাব এণ্ড ফ'কাছটো বাঢ়িব তেতিয়া। চ' ডেট ইজ মাই ফ্ৰী এডভাইচ, সেইকাৰণে মই লাষ্টত কৈছোঁ। মই নাজানো লাষ্টলৈকে কোনে কিমান চাইছে। আৰু এটা কথা মই এণ্ডত কৈ দিব বিচাৰোঁ, এইটো মানে মই ভাবোঁ আৰু APSCৰ কুৱেশ্যন যোনকেইটা থাকে ন, 70%, অ'কে, 70% of the APSC question comes from 30% of the syllabus. মোৰ কথাটো মানে বুজিলে নে নাই মই নাজানো। 70% কুৱেশ্যন, ঠিক আছে, 30% অফ দ্য চিলেবাছ পৰা আহে, ঠিক আছে। সেইকাৰণে PYQটো বহুত ইম্পৰ্টেণ্ট, সেইকাৰণে ষ্ট্ৰেটেজিক ষ্টাডিটো বহুত ইম্পৰ্টেণ্ট। যদি ষ্ট্ৰেটেজিক ষ্টাডি নকৰে আৰু যদি PYQ ফ'ল' কৰি ভালকৈ নপঢ়ে, গোটেইটো পঢ়িবই নোৱাৰিব ন। আপুনি যদি একদম এক্সট্ৰাঅৰ্ডিনাৰী মানুহ হৈ গ'লে মই নাজানো আৰু, হ'ব পাৰে, কিন্তু মেজৰিটি অফ দ্য এছপিৰেণ্ট এটা এভাৰেজ এছপিৰেণ্টে থাকে, বহুত কম মানুহ এটা নিচ গ্ৰুপৰ বা এটা মানে এক্সট্ৰাঅৰ্ডিনাৰী ষ্টুডেণ্ট গ্ৰুপৰ থাকে। চ' ষ্ট্ৰেটেজিকেলি পঢ়ি যাব, গোটেইটো আমি নিজেও কমপ্লিট কৰিব পৰা নাই। মোৰ কাৰণে আজিও যদি আপুনি এনেকৈ সোধে, মই আজিও ক'ম যে মাই চিলেবাছ ইজ নট কমপ্লিট য়েট, মই কনফিডেণ্টে নহওঁ। বিকজ উই নেভাৰ ন' হোৱাট APSC উইল আস্ক। APSC মিনছ এক্সপেক্ট দ্য আনএক্সপেক্টেড, মোৰ যোনটো এক্সপিৰিয়েঞ্চ। চ' আজি কাৰণে সেয়াই ভিডিঅ' আছিল, অলপ লাষ্টত গৈ অলপ বেছিয়ে লেকচাৰ দি দিলোঁ। চ' ষ্টে টিউন। আৰু যদি আপোনাৰ সিহঁতৰ কাৰণে নোটছকেইটা লাগে, আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী এণ্ড আছাম কালচাৰ, আপুনি কমেণ্টত দিয়া হোৱাটছএপ গ্ৰুপটো জইন কৰি কিনি মোৰ কাৰণে নোটছ বুলি কৈ DM কৰক, মই চেম্পল নোটছটো পঠাই দিম। চেম্পল নোটছটো পঠোৱাৰ পাছত যদি ভাল লাগে ক'লে আপুনি সিহঁতে নোটছটো পাৰ্চেছ কৰিব পাৰিব, আৰু মই ডাউট ছলভিং গ্ৰুপতো আপোনাৰ সিহঁতক এড কৰি দিম পাৰ্চেছ কৰাৰ পাছত, তাকি যদি কিবা হেণ্ডৰাইটিং ৰিলেটেড প্ৰব্লেম আছে বা নোটছ ৰিলেটেড প্ৰব্লেম আছে, ইমিডিয়েটলি মই ছল্ভ কৰিব পাৰোঁ। চ' থেংক ইউ।